3-4 অক্টোবৰ দুদিনীয়াকৈ বৃহত্তৰ শিঙাৰপাৰা অঞ্চলৰ নৱসুৰুজ আঞ্চলিক পুথিভঁৰালৰ সাহায্যাৰ্থে এই ৰাজলক্ষ্মী থিয়েটাৰখন আমন্ত্ৰণ কৰা হৈছে। আমি ইতিমধ্যে আমাৰ মুখ্য কাৰ্যালয় লগতে টিকট উন্মোচন হৈ গ'ল। আমি টিকট মুকলি কৰি দিছোঁ ৰাইজৰ জ্ঞাতাৰ্থে। ৰাইজৰ যথেষ্ট আমি সঁহাৰি পাইছোঁ। আচলতে যিখন থিয়েটাৰ আমি মাতিছোঁ ৰাজলক্ষ্মী থিয়েটাৰৰ যিকেইজন অভিনেতা, বিশেষকৈ অসমৰ জনপ্ৰিয় বলিষ্ঠ অভিনেতা, নাট্যকাৰ, পৰিচালক চম্পক শৰ্মাৰ সু অভিনয় আৰু মহামায়ী অভিনেত্ৰী নন্দিতা কাশ্যপ লগতে কল্পনা কলিতাৰ যি অভিনয় ৰাইজে ইতিমধ্যে চাবলৈ আগ্ৰহেৰে বাট চাই আছে। আৰু আমি ৰাইজৰ যথেষ্ট বিশেষকৈ এই যি পুথিভঁৰালৰ স্বাৰ্থত বা আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি ৰাইজৰ যথেষ্ট মৰম আৰু সঁহাৰি আমি এইকেইদিন ঘূৰি আমি পাইছোঁ। বৃহত্তৰ শিঙাৰপাৰা অঞ্চলৰ একমাত্ৰ পুথিভঁৰাল নৱসুৰুজ আঞ্চলিক পুথিভঁৰাল 1991 চনতে প্ৰতিষ্ঠা হৈছিল যদিও বৰ্তমান সময়ত এক নতুন গতি লোৱাৰ দিশত আগবাঢ়িছে। এই পুথিভঁৰালটিৰ উন্নয়নৰ স্বাৰ্থতে অহা 3 আৰু 4 অক্টোবৰত আমি ৰাজলক্ষ্মী থিয়েটাৰক আমন্ত্ৰণ জনাইছোঁ আৰু ইতিমধ্যে আমি প্ৰায় 70জন আমাৰ শিঙাৰপাৰাৰ পৰা বেজেৰা বালিকুছিকে কেন্দ্ৰ কৰি কৰৰা চাৰিআলিৰ বিশিষ্ট ব্যক্তি সকলক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলক পুথিভঁৰালৰ স্বাৰ্থত আমাক সহায় সহযোগ কৰিব বুলি ইতিমধ্যে আমাক প্ৰতিশ্ৰুতি দিছে। আৰু এই থিয়েটাৰ আৰম্ভণি হোৱাৰ আগত তেখেতসকলক আমি বিশেষভাৱে সম্বৰ্ধনাৰ এটা অনুষ্ঠান কৰিছোঁ। সেইদিনা তেখেতসকল আহি আমাক উৎসাহিত কৰিম বুলি ইতিমধ্যে কথা দিছে। লগতে মাননীয় বিধায়ক মহোদয়কো আমি থিয়েটাৰ উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতেও আমাক সঁহাৰি দিছে। এই ক্ষেত্ৰত আমি শিঙাৰপাৰা অঞ্চলৰ তথা আমাৰ বৃহত্তৰ বাহাতাচালি অঞ্চলৰ যিসমূহ নাটক প্ৰেমী ৰাইজ আছে সকলোকে আমি আহ্বান জনাইছোঁ, আহক লগতে আমাৰ পুথিভঁৰালটি উন্নয়ন কৰক। আমাৰ নৱসুৰুজ আঞ্চলিক পুথিভঁৰালৰ সৌজন্যত যি ৰাজলক্ষ্মী থিয়েটাৰ আমি 3 আৰু 4 অক্টোবৰত আমন্ত্ৰণ জনাইছোঁ। তাত সমূহ ৰাইজৰ শিঙাৰপাৰাবাসী ৰাইজৰ লগতে অঞ্চলবাসী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে আমি ক্লাবৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, কামনা কৰিছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 800904080।